আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ অসমত ন্যায়পালিকাৰ অফিচত নতুনকৈ পদ মুকলি হৈছে আৰু কিমানটাকৈ পদ মুকলি হৈছে গোটেইখিনি কথা আপোনালোকক জনাই দিম আৰু লগতে প্ৰতিখন ডিষ্ট্ৰিক্টতে মানে কেইখনমান ডিষ্ট্ৰিক্টত আপোনালোকৰ যেটো অসমৰ যিবিলাক ন্যায়পালিকা থাকে আৰু সেই ন্যায়পালিকাৰ অফিচত নতুনকৈ পদ মুকলি হৈছে সেই পদৰ মাজত পিয়ন ড্ৰাইভাৰ প্ৰসেস সাৰ্ভাৰ আৰু এনেকুৱা ধৰণৰ বহুত কেইটা ভ্যাকেন্সি ওলাইছে আৰু সেই ভ্যাকেন্সিত আপোনালোকে কেনেকৈ এপ্লিকেশন কৰিব আৰু লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া মতে লগতে এজ লিমিটত যি সকল ক্যান্ডিডেটে তাতে এলিজিবল হয় মই হেসকল ইন্টাৰেষ্টেড ক্যান্ডিডেটক মই কৈছো আপোনালোকে অতি সোনকালে অসমৰ ন্যায়পালিকাৰ আর যেটো এপ্লিকেশন হেতু আপোনালোকে কৰি লব আসাম জুডিশিয়ারি ৰিক্ৰুটমেন্ট 2025 আৰু এইটোৰ যেটো মানে সিলেকশন যেটো প্ৰসেস হেতু কেনেকুৱা ধৰণে হ'ব আপোনালোকক সকলোখিনি কথা এই ভিডিওটোৰ জৰিয়তে জনাই দিম আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখক আৰু আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ আপোনাৰ মোবাইলৰ স্ক্ৰিনত আপোনালোকে পাই থাকিব এতিয়া মই ভিডিওটো স্টাৰ্ট কৰো কেনেকে কি কৰিব লাগে অসমৰ ন্যায়পালিকাৰ যেটো অফিচত যিখিনি পদ মুকলি হৈছে সেইটো এপ্লাই মই দেখুৱাই দিম প্ৰথমতে মই কামৰূপ মেট্ৰ জুডিশিয়াৰি ৰিক্ৰুটমেন্ট 2025 ইয়াতে পিয়ন ড্ৰাইভাৰ এণ্ড প্ৰসেস সাৰ্ভাৰৰ 18 ভ্যাকেন্সি 18টা ভ্যাকেন্সি ওলাইছে এটো মই আপোনালোকক দেখাই আছো কেনেকুৱা ধৰণে এটো কৰিব লাগিব এলিজিবল ক্ৰাইটেৰিয়া আপোনালোকক দেখাই আছো আপোনালোকে চাব আৰু যি সকল ক্যান্ডিডেট এলিজিবল হয় সেই সকল ক্যান্ডিডেটক মই কৈছো অতি সোনকালে আপোনালোকে এটো কাৰণে এপ্লাই কৰি লব কামৰূপ মেট্ৰ জুডিশিয়াৰি ৰিক্ৰুটমেন্ট 2025 ইয়াতে অৰ্গেনাইজেচন নাম হৈছে ডিস্ট্ৰিক্ট এণ্ড সেশনছ জাজ কামৰূপ মেট্ৰ গুৱাহাটী এটো লাষ্ট ডেট টু হৈছে 24 days 7 month 2025 এই মাহৰ মানে জুলাই মাহৰ 24 তাৰিখলৈকে এইটোৰ এপ্লিকেশন প্ৰসেসটো চলি থাকিব টোটাল ভ্যাকেন্সি টোটাল পোষ্ট আছে 18টা আৰু পোষ্টৰ নাম ইয়াতে পিয়ন ড্ৰাইভাৰ প্ৰসেস সাৰ্ভাৰ এই কেইটা বিভাগত এই পোষ্ট ওলাইছে লগতে মোড অফ এপ্লিকেশন আৰু এপ্লিকেশনটো অফলাইনৰ থ্ৰত কৰিব লাগিব আৰু ক্যাটেগৰিটি হৈছে ক্যাটেগৰি আসাম গভৰ্ণমেন্ট জব আৰু এই জবটো আমাৰ অসম চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে আৰু জব লোকেশন এটো হৈছে কামৰূপ মেট্ৰ আৰু অফিচিয়েল যেটো ওয়েবসাইট এই ওয়েবসাইটটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব @kamrupjudiciary.gov.in এইটোত আপোনালোকে এপ্লিকেশন কৰিব অফলাইনৰ যেটো ওয়েবসাইট যেটো হেতু তাৰ পিছত আপোনালোকে ইয়াতে চাব যে পোষ্ট নেম আৰু পিয়ন পোষ্ট নেম পিয়নত কেইটা পোষ্ট আছে নাম্বাৰ অফ পোষ্ট 12টা পোষ্ট আছে পিয়নৰ পোষ্ট আছে 12টা ইয়াতে জেনাৰেল মানে ইউআৰত আছে এটা পোষ্ট ওবিসি এমওবিসি ক্যান্ডিডেটছত আছে 6টা পোষ্ট আৰু এসটিএইচ ক্যান্ডিডেটছৰ এটা পোষ্ট আৰু এসটিপি ক্যান্ডিডেটছৰ এটা পোষ্ট আৰু এসসি ক্যান্ডিডেট সকলৰ 3টা পোষ্ট আছে আৰু এই পিয়ন পোষ্টত কামৰূপ মেট্ৰত পে স্কেলটো হ'ব মানে স্যালাৰিটো 12000 ৰ পৰা 52000 12000 ৰ পৰা 52000 লগতে গ্ৰেড পে থাকিব 3900 रुपीस তাৰ পিছত পোষ্ট নেম ড্ৰাইভাৰৰ টোটাল দুটা পোষ্ট আছে আৰু ইয়াতে জেনাৰেলৰ কাৰণে এটা আৰু এসটিএইচৰ কাৰণে এটা পোষ্ট আছে ইয়াৰে পে স্কেলটো হ'ব 14000 to 70000 মানে 14000 ৰ পৰা 70000 লৈকে আৰু ইয়াতে গ্ৰেড পে থাকিব 5200 रुपीस আৰু পোষ্ট নেম প্ৰসেসৰ সাৰ্ভাৰত আপোনালোকৰ 4টা পোষ্ট আছে আৰু ইউআৰ মানে জেনাৰেলত এটা পোষ্ট ওবিসি এমওবিসি ক্যান্ডিডেটছৰ দুটা পোষ্ট আৰু এসসি ক্যান্ডিডেটৰ কাৰণে এটা পোষ্ট আৰু পে স্কেলটো হ'ব স্যালাৰিটো হ'ব 14000 ৰ পৰা 70000 আৰু গ্ৰেড পে হ'ব 5200 এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আপোনালোকৰ যিসকলে ইন্টাৰেষ্টেড আছে হেকলটো কৰিবই লাগিব ইয়াতে থাকিব দিয়া আপোনালোকৰ এজ লিমিট থাকিব এডুকেশনাল কোৱালিফিকেশন এপ্লিকেশন ফিজ আৰু সিলেকশন প্ৰসেস এজ লিমিট আপোনালোকৰ 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছ মানে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ইয়াতে এজ ৰিলেকশন কিছুমান দিছে ইয়াতে 5 ইয়াৰ্ছ মানে এসটি সকলৰ 50 লগত আৰু 5 বছৰ প্লাস হ'ব 55 হলো হ'ব এসসি ৰ 55 হলো হ'ব আৰু আদাৰ ব্যাকওয়াৰ্ড ক্লাছৰ ওবিসি সকলৰ আৰু 3 বছৰ এট হ'ব মানে 53 ইয়াৰ্ছ 53 বছৰ আৰু এডুকেশনাল কোৱালিফিকেশন পিয়নৰ কাৰণে লাগিব
the candidate must possess the minimum educational qualification of class 8 standard pass হ'ব লাগিব class 8 pass হ'ব লাগিব and those who have passed HS or above shall not be eligible to apply for the said post আৰু হায়াৰ সেকেন্ডাৰী ওপৰত যিসকলে কোৱালিফিকেশ্যন আছে সেইসকলে এইটো কাৰণে এপ্লাই কৰিব নোৱাৰিব আৰু ড্ৰাইভাৰ পোষ্টত মাষ্ট possess the minimum educational qualification of class 10 মানে কমসে কম এটো কমেও SSLC স্ট্যান্ডার্ড হ'ব লাগিব আৰু ৰিকগনাইজ বৰ্ডৰ দ্বাৰা ৰিকগনাইজড হ'ব লাগিব আৰু মাষ্ট possess a valid LMB ড্ৰাইভিং লাইসেন্স আৰু LMB যেটো ড্ৰাইভিং লাইসেন্স আছে এই লাইসেন্সটো লাগিব আৰু কম্পিটেন্ট অথৰিটি আৰু ইস্যু থাকিব লাগিব আৰু প্ৰসেস সাৰ্ভাৰৰ কাৰণে মাষ্ট বি গ্ৰেজুৱেট হ'বই লাগিব প্ৰসেস যেটো সাৰ্ভাৰ হেতু কাৰণে গ্ৰেজুৱেট হ'ব লাগিব লগতে নলেজ ইন অফিচিয়েল ল্যাঙ্গুৱেজ আৰু অফিচিয়েল ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত নলেজ থাকিব লাগিব মানে এছামিজ ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত আৰু এপ্লাই প্ৰসেস টু ক্যান্ডিডেট মাষ্ট সাবমিট ৰেলেভেন্ট টেষ্টিমনিয়েল সাৰ্টিফিকেটস আৰু টেষ্টিমনিয়েল যেটো সাৰ্টিফিকেট হেতু লাগিবই আৰু ৰিসেন্ট পাসপোর্ট সাইজ ফটো লাগিব along with the application however candidates have to produce their original testimonials regarding educational qualification লাগিব date of birth লাগিব caste certificate লাগিব working experience etc at subsequent stage when asked for the application in standard form are to be submitted the following address আৰু address to তাতে দেখাই দিব লাগিব আৰু ইয়াতে starting date to এটো আপোনালোকৰ স্টার্ট হৈছে 10 তাৰিখৰ পৰা এই মাহৰ 10 তাৰিখ 7 মাহ আৰু লাষ্ট ডেটটো হ'ব 24 তাৰিখ 7 মাহ আৰু এডমিট কাৰ্ড ৰিলিজ ডেট আপোনালোকৰ এটো মই জনাই দিম বৰ্তমান এতিয়ালৈকে ৰিলিজ হোৱা নাই আপোনালোক মনত ৰাখিব তাৰ পিছত ইয়াতে কিছুমান অফিচিয়েল কিছুমান লিংক দিয়া আছে আৰু আপোনালোকক মই ডেসক্ৰিপচনত মই দি দিম অফিচিয়েল যেটো লিংক মানে এপ্লাই কৰা অফলাইন ভাবে যাব হেতু হেতু আপোনালোকক দেখাই দিম ইয়াৰ পিছত আপোনালোকৰ দেখাম যোৰহাট যেটো মানে ন্যায়পালিকাৰ যেটো পোষ্ট এটোত কি লিখা আছে ইয়াতে 4টা পোষ্ট আছে 4টা পোষ্টৰ ভিতৰত আপোনালোকৰ ইয়াতে অনলি পিয়নৰ পোষ্ট ওলাইছে আৰু এটো মোড অফ অফলাইন এপ্লিকেশন আৰু ইয়াতে অফিচিয়েল ওয়েবসাইটটো দিয়া আছে jorhat.courts.gov.in লগতে ইয়াতে যেটো নাম্বাৰ অফ দি পোষ্ট পিয়নত এটা পোষ্ট ইয়াতে পে স্কেলটো হ'ব 12000 ৰ পৰা 52000 লৈকে 3900 रुपीस মানে পে স্কেলটো মানে স্যালাৰিটো একে স্যালাৰি সেম আৰু আপোনালোকৰ এজ লিমিটটো সেম হ'ব তাৰ পিছত আপোনালোকৰ যেটো এডুকেশনাল কোৱালিফিকেশন সেম হ'ব ইয়াৰ আগত যেটো কৈছো তাৰ পিছত আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশনৰ কাৰণে ইয়াতে 8 or read up to class 12 লৈকে to candidate who have passed SSLC or above shall be ineligible মানে এটো আপোনালোকৰ SSLC ৰ ওপৰত হলো নহব আপ টু ক্লাস 12 লৈকে হ'ব কিন্তু এটো মানে কি ডাইৰেক্টলি 12 ৰ যিবিলাক সাৰ্টিফিকেট হেবিলাক দি এলিজিবল নহব ইনএলিজিবল আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনত ইয়াৰে ক্যান্ডিডেটস মাষ্ট হ্যাভ বি ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰটো লাগিব আৰু আমাৰ আসাম ষ্টেট অফ আসামৰ লাগিব ৰেজিষ্ট্ৰেচন মাষ্ট বি ভ্যালিড as on the last date submission of application form তাৰ পিছত ইয়াতে দিয়া আছে যে এটোৰ কাৰণে এপ্লাই কৰাৰ কাৰণে কি বস্তু লাগিব ইয়াতে দিয়া আছে যে টেষ্টিমনিয়েল যেটো ৰিগাৰ্ডিং এডুকেশনাল যেটো কোৱালিফিকেশন লাগিব এজ সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব এনি 3 copies ৰিসেন্ট পাসপোর্ট লাগিব পাসপোর্ট সাইজৰ ফটো লাগিব লগতে ডিস্ট্ৰিক্ট এণ্ড সেজন জাজ যোৰহাট আৰু ইয়াতে লগতে সেই এপ্লিকেশন যে কৰিব আপোনালোকৰ লগতে কন্টাক্ট বা মোবাইল নাম্বাৰটো আপোনালোকে দিব লাগিব আৰু এটোৰ কাৰণে গিভেন এড্ৰেছ অৰ বিফৰ এপ্লিকেশন শুড ৰিচ গিভেন এড্ৰেছ আৰু 17 তাৰিখ 7 মাহৰ 7 তাৰিখৰ ভিতৰত এটো মানে কমপ্লিট কৰিবলৈ কৈছে লগতে ইম্পৰ্টেন্ট কিছুমান ডেট দিছে এটো আপোনালোকক কৈছোয়ে আৰু ইম্পৰ্টেন্ট যোৰহাটৰ কাৰণে এটো আপোনালোকৰ যেটো নোটিফিকেশন ৰেজিষ্ট্ৰেচন 9 তাৰিখত আৰু এপ্লাই অফলাইন 9 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে এই মাহৰ জুলাই মাহৰ 9 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু এটো এপ্লাইটো আপোনালোকৰ লাষ্ট ডেটটো এটো 17 তাৰিখ যোৰহাটটো কিন্তু আকৌ 17 তাৰিখ 7 মাহ বেছি দিন সময় নাই আপোনালোকে এপ্লিকেশনটো কৰি ল'ব আৰু এইবিলাকৰ মই হেৰিবিলাক দি দিম আপোনালোকক তাৰ পিছত আপোনালোকৰ আৰু এটা আছে যে সাউথ সালমাৰা এই ধুবৰীৰ ফালে যেটো সাউথ সালমাৰাত আপোনালোকৰ ইয়াতে 6টা পোষ্ট ওলাইছে পিয়ন এণ্ড প্ৰসেস সাৰ্ভাৰ ইয়াতে আপোনালোকৰ টোটাল পোষ্ট আছে 5টা পিয়নত আছে 5টা পোষ্ট ইয়াতে জেনাৰেলৰ কাৰণে 3টা পোষ্ট এসটিৰ কাৰণে এটা পোষ্ট এচসিৰ কাৰণে এটা পোষ্ট ইয়াতে স্কেল পেটো হ'ব আপোনালোকৰ স্যালাৰিটো 12000 ৰ পৰা 37500 টকা মানে 12000 ৰ পৰা 37500 আৰু গ্ৰেড পে থাকিব আপোনালোকৰ 3900
লগতে নাম্বাৰ অফ পোষ্ট ওৱান পোষ্ট আছে ইয়াতে মানে দুটা পোষ্টৰ কথা কৈছিল আপোনালোকৰ যেটো প্ৰসেছ সাৰ্ভাৰত এটা পোষ্ট আছে ইয়াৰে জেনেৰেলৰ কাৰণে অনলি জেনেৰেলৰ কাৰণে মানে ইয়াৰে ক্ষেত্ৰত স্কেল পেটো হ'ব 14000 পৰা 70000 গ্ৰেড পে থাকিব 5200 আৰু ইলিজিবিলিটি যেটো ক্ৰাইটেৰিয়া দিছে ইয়াতে লাগিব আপোনালোকৰ ৰিগাৰ্ডিং এজ লিমিট লাগিব এডুকেশনাল কোৱালিফিকেশন লাগিব এপ্লিকেশন ফিজ লাগিব এণ্ড সিলেকশন প্ৰসেছ এজ লিমিটটো আপোনালোকৰ 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছ লৈকে এজ লিমিট এটো আৰু লগতে কিছুমান কাষ্ট ধৰি কেনে 5 ইয়াৰ্ছ প্লাস কৰি দিছে এসটিৰ কাৰণে 5 ইয়াৰ্ছ আৰু প্লাস হ'ব 40 লগত 45 ইয়াৰ্ছ লাগি হলে হ'ব এচসি সকলৰ 45 ইয়াৰ্ছ হলে হ'ব আৰু ওবিসি সকলৰ 43 ইয়াৰ্ছ লাগিব তাৰ পিছত এডুকেশনাল কোৱালিফিকেশন যেটো পিয়নৰটো মিনিমাম কোৱালিফিকেশন 8 পাস লাগিব আৰু লগতে এইচএস পাস হলো আচ্ছা এইচএস মানে হায়াৰ সেকেন্ডাৰী পাস হলে এলিজিবল নহব কমসে কম 8 পাস হ'ব লাগে আৰু প্ৰসেছ সাৰ্ভাৰৰ কাৰণে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন উইথ নলেজ অফ এছামিজ ল্যাঙ্গুৱেজ আৰু গ্ৰেজুৱেট থাকিব লাগিব এছামিজ ল্যাঙ্গুৱেজত আৰু হাউ টু এপ্লাইটো আপোনালোকে কেনেকৈ কৰিব ইয়াৰে কাৰণে প্ৰসেছ কিছুমান দিছে আপোনালোকে এইটো অলপ স্ক্ৰিনশ্বট মাৰি লৈ কিনে আপোনালোকে অলপ পঢ়িব ইয়াতে আৰু ওয়াৰ্কিং ডেজটো আপোনাৰ 8 তাৰিখ 8 মাহ এটো আপোনালোকৰ লাষ্ট ডেটটো আপোনালোকৰ 8 তাৰিখ 8 মাহ 2025 লৈকে আছে আৰু ইম্পৰ্টেন্ট ডেটটো দিছো সাউথ শালমাৰাত যিসকল আছে ব্যক্তিসকলক মই কৈছো সাউথ শালমাৰাত লগতে গোটেই অসমৰে সকলোটো এটো কাৰণে এপ্লিকেশন কৰিব পাৰিব সাউথ শালমাৰাত যিসকলে এপ্লিকেশন কৰিব আপোনালোকে একেবাৰে আগষ্ট মাহলৈকে আগষ্ট মাহৰ 8 তাৰিখলৈকে এটো কাৰণে এপ্লাই কৰিব পাৰিব আৰু অফলাইনত এপ্লাইটো হ'ব আৰু বাকিখিনি মই দি দিম যে নহকে তাৰ পিছত আৰু এটা ডিস্ট্ৰিক্ট আছে কোকৰাঝাৰত 4টা ভ্যাকেন্সি আছে ইয়াতে আপোনালোকৰ 4টা পোষ্ট আছে পিয়নত অফলাইন এপ্লিকেশন কৰিব লাগিব আৰু পিয়নৰ কাৰণে 4টা পোষ্ট আছে ইয়াতে জেনেৰেলৰ কাৰণে 2টা পোষ্ট এচসিৰ কাৰণে এটা পোষ্ট আৰু পিডব্লিউভিডিৰ কাৰণে এটা পোষ্ট আছে আৰু এলিজিবিলিটি যেটো ক্ৰাইটেৰিয়া ইয়াতে এজ লিমিট এডুকেশনাল কোৱালিফিকেশন এপ্লিকেশন ফিজ আৰু সিলেকশন প্ৰসেছ এটো মেৰিট লিষ্ট বেস্ট ডাইৰেক্ট ওলাব এটো পাৰ্সেন্টেজৰ ওপৰত যাব এজ লিমিটটো এটো 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছ লৈকে লাগিব ইয়াতে কিন্তু আৰু কাষ্ট অনুসৰি কিন্তু 5 ইয়াৰ্ছ কে প্লাস আছে যেনেকৈ এটা 40 ইয়াৰ্ছ মিনিমাম দিছে এসটি সকলৰ আৰু 5 ইয়াৰ্ছ প্লাস 45 ইয়াৰ্ছ লগতে এচসি সকলৰ 45 ইয়াৰ্ছ আৰু ওবিসি সকলৰ 3 ইয়াৰ্ছ এড হলে 43 ইয়াৰ্ছ আৰু এডুকেশনাল কোৱালিফিকেশন মিনিমাম 8 পাস হ'ব লাগিব আৰু হায়াৰ সেকেন্ডাৰী পাস হলে এটোৰ কাৰণে এলিজিবল নহব আৰু স্কেল পেটো হ'ব 12000 পৰা 52000 টকা লৈকে লগতে গ্ৰেড পে থাকিব 3900 হাউ টু এপ্লাই কোকৰাঝাৰ জুডিচিয়াৰীৰ কাৰণে এটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব ইয়াতে কি লাগে আপোনালোকৰ আৰু ড্ৰপ বক্স অফ the district session judge কোকৰাঝাৰৰ মেইন সেন্ট এপ্লিকেশন ফৰ্ম along with the documents post register পোষ্ট অফিচৰ জৰিয়তে সকলোখিনি কথা কৈছো প্ৰতিখন ব্যক্তিয়ে এপ্লিকেশনটো কৰিব পোষ্ট অফিচৰ জৰিয়তে বিলাক কিন্তু পঠাব লাগিব আপোনালোকক কৈছো এটো কোৱা নাছিল প্ৰথম আৰু ইয়াতে কৈছো তাৰ পিছত ইয়াতে এড্ৰেছটো দিছে দা ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ কোকৰাঝাৰ কোৰ্ট পেৰা ৱাৰ্ড নাম্বাৰ 10 PO পোষ্ট অফিচ এণ্ড পুলিচ ষ্টেচন ডিস্ট্ৰিক্ট কোকৰাঝাৰ আসাম পিন 78330 আৰু ইয়াতে লাষ্ট ডেটটো আপোনালোকৰ স্টাৰ্টিং হৈছে 7 তাৰিখ 7 মাহ 2025 পৰা আৰু লাষ্ট ডেটটো আপোনাৰ 7 তাৰিখ 8 মাহ 2025 যেক নহক চাৰিখন ডিস্ট্ৰিক্টৰ কথা কৈছো চাৰিখন ডিস্ট্ৰিক্টৰে আপোনালোকৰ যেটো এপ্লিকেশন অফলাইন কৰিব লাগিব হেটো পোষ্ট অফিচৰ জৰিয়তে পঠাব লাগিব আৰু যেটো ডিস্ট্ৰিক্টৰ কাৰণে কৰিব সেই ডিস্ট্ৰিক্টৰ একেবাৰে আপোনালোকৰ সেই এৰিয়াখিনিৰ কমপ্লিট এড্ৰেছটো আপোনালোকৰ লাগিব এড্ৰেছটো লিখি দিব লাগিব আৰু কৰ পৰা আপুনি পঠালে সেইখিনি পঠাব লাগিব যেই নহক আৰু কিবা কি জানিব থাকিলে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব অথবা মোৰ লগত কন্টাক্ট কৰিব পাৰিব কাৰণ চেনেলৰ যেটো এবাউট আছে এবাউটত আপোনালোকে ক্লিক কৰিলে তাতে আমাৰ মানে কি আমাৰ যেটো চেনেল মানে আমাৰ নহয় মোৰ বুলি কম মোৰ যেটো চেনেলৰ এবাউট আছে তাতে গ'ল আপোনালোকে মোৰ নামটো আপোনালোকে পাই যাব যেই নহক কিয় এইখিনিতে মই ভিডিওটো সমাপ্ত কৰিছো থ্যাংক ইউ এছআই লাইট অফ এডুকেশন থ্যাংক ইউ ওয়াচিং দা ভিডিও